আনফালে জনিয়াতো ই ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই ৰিক্সা চলাচল বন্ধ কৰাৰ বাবে জাননী জাৰি নিষেধাজ্ঞা জাৰি কৰাৰ বিৰুদ্ধে প্ৰতিবাদ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ই ৰিক্সা চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। জনিয়া আঞ্চলিক হাইস্কুল খেলপথাৰত ই ৰিক্সা চালকসকল একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। ই ৰিক্সা চালকসকলৰ বিৰুদ্ধে বৰপেটা জিলা প্ৰশাসনে জাৰি কৰা নিষেধাজ্ঞা বাতিলৰ দাবী। শীঘ্ৰেই নিষেধাজ্ঞা বাতিল নকৰিলে সকলো অংশৰ ই ৰিক্সা চালকসকলক একগোট হৈ গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। আমি শুনাব বিচাৰিছো প্ৰথমে এম্বিয়েন্সৰ জৰিয়তে তাৰ পিছতে আগ্ৰহম মন্তব্য। প্ৰশাসনে জাৰি কৰা ই ৰিক্সাৰ ওপৰতে নিৰ্দেশনা বাতিল কৰাৰ ব্যৱস্থা কৰক। জিলা প্ৰশাসনে ই ৰিক্সাৰ ওপৰত নিৰ্দেশনা জাৰি কৰা নচলিব। ইনকলাব জিন্দাবাদ, ই ৰিক্সা চালক ইউনিয়ন জিন্দাবাদ। আজি আমি বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ লগতে সংগতি ৰাখি ই ৰিক্সা চালক ইউনিয়নৰ পক্ষৰ পৰা জনিয়াতো আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ জিলা প্ৰশাসনে ই ৰিক্সা চালকসকলৰ ওপৰত এক নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যিক ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথত এই গাড়ী চলাচল কৰিব নোৱাৰে আৰু তাৰ কাৰণ দেখুৱাইছে যান জঁটৰ সৃষ্টি কৰে। কিন্তু আমি লক্ষ্য কৰিছোঁ যে এই ই ৰিক্সা চালকসকলক যদি এনেকৈ ৰছীৰে বান্ধি ৰাখে তেতিয়াহ'লে এফালে